আমি এটা আজি তেওঁলোকৰ পৰিৱেশন যি কৰিলে মই ভাবোঁ যে সকলোৰে মন চুই গৈছে আৰু যোনে তাক দেখিছে তেওঁলোকে বুজিব পাৰিছে তেওঁলোকে কি সংবাদ এটা দিব বিচাৰে। ধপাতৰ ব্যৱহাৰে মানৱ জাতিক অশেষ ক্ষতি কৰিছে আৰু যেতিয়ালৈকে সেই ব্যৱহাৰ চলি থাকিব তেতিয়ালৈকে অশেষ ক্ষতি কৰি যাব। কেঞ্চাৰ ৰোগ তাৰ মাত্ৰ এটা অংশহে, তাৰ বাহিৰে হৃদৰোগৰ পৰা আৰম্ভ কৰি হাঁওফাঁওৰ বেমাৰ সকলোবিলাক মিলাই বহুত ধৰণৰ ক্ষতি সাধন হৈ আহিছে আৰু যেতিয়ালৈকে ব্যৱহাৰ হৈ থাকে ই হৈও থাকিব। সেইবাবে বিশ্ব ধপাত বৰ্জন দিৱসৰ এটা অংশ হিচাপে আমি এইটো সংকল্পবদ্ধ হ'ব লাগে যে আমি আমাৰ আশে পাশে যিজন আছে যোনে ধপাতৰ ব্যৱহাৰ কৰা দেখোঁ, যেনেকুৱা ধৰণৰ ধপাতৰ ব্যৱহাৰে নহওক, সেই মানুহজনক যেহেতু আমি সেই মানুহজনৰ মংগল কামনা কৰোঁ, তেওঁক ধপাত বৰ্জন কৰিবলৈ, ধপাতৰ পৰা দূৰত ৰাখিবলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিব লাগে আৰু সেইটো এটা আমাৰ এটা লক্ষ্য হোৱাটো উচিত। ঠিক তেনেধৰণে ডক্টৰ দাসে ক'ব আপোনাৰ যে ভাৰতত প্ৰত্যেক দিনাই 5,000 নতুন ল'ৰা ছোৱালী আৰু প্ৰাপ্তবয়স্ক মানুহৰ ধপাতৰ প্ৰতি তেওঁলোকৰ ধপাতৰ ব্যৱহাৰ আৰম্ভ কৰে। এইটো অতি দুখৰ বিষয়। সেইটো যদি আমি কেনেবাকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বহু সংখ্যক বেমাৰ আমি প্ৰতিৰোধ কৰিব পাৰিম। বহু পৰিয়ালত দুৰ্যোগৰ পৰা তেওঁলোক বাচিব পাৰিব আৰু চৰকাৰেও বহুতখিনি তেওঁলোকৰ সম্বল অৰ্থাৎ আৰ্থিক সম্বল মানুহৰ হিতৰ কাৰণে খৰচ কৰিব পাৰিব, যিটো এতিয়া অনাহকত ধপাতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ খৰচ কৰি থকা হৈছে। ৱৰ্ল্ড নো টবেকো ডেত মই এইটো ক'ব খোজোঁ যে ভাৰতবৰ্ষৰ ভিতৰত অসমত আমাৰ ধপাত জড়িত কৰ্কট ৰোগ অত্যাধিক। সেইকাৰণে আমাৰ হয়তো সজাগতাৰ কিবা কম হৈছে, আমি সজাগতা বঢ়াব লাগে আৰু এইটো অনুৰোধ কৰিছোঁ যে আজিৰ দিনটোত অকল নহয়, আমি গোটেই বছৰটোৱে ধপাতৰ বিৰোধী প্ৰকাশ কৰিব লাগে, তাৰ কাৰণে সজাগতা বঢ়াব লাগে।